লাগিবই শাস্তি দিব লাগিবই গৃহ বিভাগ হায় হয় গৃহ বিভাগের কাম নয় শাস্তি আমার লাগিবই শাস্তি আমাক লাগিবই নারীকে দিব লাগিবই নারীকে দিব লাগিবই আম জায়গায় হায় হয় গৃহ বিভাগ হায় হয় আমার ন্যায় লাগিবই নারী হুরকা দিব লাগিবই এই জায়গার হায় হয় গৃহ বিভাগ হায় হয় আম জায়গার হায় হয় আমার ন্যায় লাগিবই নারী হুরকা দিব লাগিবই আসাম সরকার হয় সরকার হয় মুখ্যমন্ত্রী হয় নারী সুরক্ষা দিব লাগিবই নারী সুরক্ষা দিব লাগিবই নিশ্চয় উদ্যোগত বিধানসভা কাৰ্যসূচীত এখন ওলালোঁ আৰু সকলোৱে জানে কিন্তু অহম যোগাৰী যে এটা কাণ্ড কৰিলে টিঙত 3জন অপৰাধী ইতিমধ্যে এজনক মানে শাস্তি বিহিলে কিন্তু এনেকৈ যি 2জন আছে এনেকৈ কৰিব লাগে কাৰণ অসমখন অসম হৈ থাকিব লাগে নাৰী সুৰক্ষা থাকিব লাগে নাৰীৰ এতিয়া নিৰাপত্তা হীন হৈ গৈছে সেইকাৰণে অসম চৰকাৰে অনুৰোধ কৰিছোঁ অতি সোনকালে সেই 2জনক কৰায়ত্ব কৰি এনেকৈ ৰাজহুৱাৰ মাজত শাস্তি দিব লাগে যে ভৱিষ্যতত আমাৰ নাৰী সুৰক্ষা থাকে সকলোৱে নাৰীৰ ওপৰত চকু দেওঁতে ভয় খায় অসম চৰকাৰে অতি সোনকালে অনুৰোধ কৰিছোঁ যদি নকৰে তেনেহ'লে আমি অসম ৰাজ্যিক এনএছইউৰ পৰা পুৰা অসম আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম আপোনালোকে সদায় কৈছিলে নাৰী সুৰক্ষাৰ লগত ক'ত আছে বেটি বচাও বেটি পঢ়াও নাই আপোনালোকে ব্যৰ্থ হৈছে অতি সোনকালে সেই দুটাক কৰায়ত্ব কৰি আপোনালোকে উচিত শাস্তি দিয়ক নহ'লে অন্যথাই কিন্তু আমি ছাত্ৰ সমাজে মানি নলওঁ ক'ত প্ৰতিবাদ সাব্যস্ত কৰিছে বিলাসীপাৰা গান্ধী চকত বিলাসীপাৰা গান্ধী চকত দিনত যি ধৰ্ষণকাণ্ড হ'ল তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক আমি ইতিমধ্যে দেখা পাইছে 3জনৰ এজনক চৰকাৰে ইতিমধ্যে শাস্তি দিছে আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আৰু বাকী 2জনক কৰায়ত্ব কৰি এনেকুৱা শাস্তি বিহক যাতে সেই সোণৰ অসমখনত এনেকুৱা বিভ্ৰান্তিকৰ সৃষ্টি আৰু কোনো কৰিব নোৱাৰে আৰু কোনো ব্যক্তি যাতে সাহসো নাপায় যে নাৰীক চুবলৈ এনেকুৱা শাস্তি আমি অসম চৰকাৰক পুলিচৰ জৰিয়তে সেই অপৰাধীকেইটাক বিচাৰি উলিয়াই এনেকুৱা শাস্তি দিয়ক যাতে মানুহৰ সাহসে নাপায় যে কোনো দুষ্কান্ত কৰিব